নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বহু জল্পনা কল্পনাৰ অন্ত পৰিছে। অৱশেষত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে। ২ মেত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ২ মেত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ২টা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৩ এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰে পৰা প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ২টা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনত। এবাৰ প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাকত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আমি জনাই গৈছো ২ মেত কোন কোন জিলাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন উল্লেখ কৰা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, লগতে ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়তে ৭ মেত ধুবুৰী, দক্ষিণ শালমৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালীৰ লগতে নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও, দৰঙত অহা ৭ মেত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। ৩ পৰা ১১ এপ্ৰিললৈ ৩ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ। পুৱা ৭:৩০ বজাৰ পৰা সন্ধিয়া ৪:৩০ বজালৈ চলিব ভোট গ্ৰহণ। ভোট গণনা অনুষ্ঠিত হ'ব ১১ মেত। আমি জনাই আছো এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। ২ মেত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ ভূমিৰ ওপৰত চকু দিছে এইবাৰ বিজেপি চৰকাৰে। সদনত এইদৰে গৰজি উঠিছে এইবাৰ গৌৰৱ গগৈ। সদনত হাত জোকাৰি গৰ্জন এইবাৰ গৌৰৱ গগৈ। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। মুছলমানৰ ভূমিৰ ওপৰত চকু দিছে এইবাৰ বিজেপি চৰকাৰে। সদনত হাত জোকাৰি এইবাৰ গৰজি উঠিছে গৌৰৱ গগৈ। মুছলমানৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে, বিভ্ৰান্তি আনিছে এইখন চৰকাৰে। মুছলমানৰ পক্ষত এইবাৰ গৌৰৱ গগৈ। মুছলমানৰ মাজত বিভ্ৰান্তি আনিছে এইখন চৰকাৰে। সদনত ৱাকফ বিধেয়কৰ বিৰুদ্ধে এইবাৰ গৌৰৱ গগৈৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। সদনত এইবাৰ উত্তাল হৈ পৰিছে পৰিস্থিতি। মুছলমানৰ ভূমিৰ ওপৰত চকু দিছে এইবাৰ চৰকাৰে বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'বই। এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। দেশজুৰি বলবৎ হ'ব ৱাকফ সংশোধনী বিধেয়ক। ৱাকফ সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া আৰু তাৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'বই। কেৱল সিমানেই নহয়, সদনত কালি ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো দেশৰ বাবে অত্যন্ত জৰুৰী বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কেৱল সিমানেই নহয়, সমগ্ৰ দেশে ৭৫ বছৰৰ দীঘলীয়া সময় অপেক্ষা কৰিছে ৱাকফ সংশোধনী বিধেয়কৰ বাবে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীয়ে বহুত সাহসেৰে দেশৰ বাবে আনিছে ৱাকফ সংশোধনী বিধেয়ক। সংসদেও কালি ৱাকফ সংশোধনী বিধেয়ক গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৱাকফ সংশোধনী বিধেয়কক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশজুৰি বলবৎ হ'ব ৱাকফ সংশোধনী বিধেয়ক। পৰৱৰ্তী ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ হৈছে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ লগে লগেই এইবাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কেতবোৰ বৃহৎ মন্তব্য কৰা হৈছে। কোনে কোনে এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু কি কি নতুন নিয়ম ঘোষণা কৰিছে চৰকাৰে, প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। কি সলনি হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত। এইবাৰ নিৰ্বাচনত প্ৰকাশ কৰিছে তাৰ তালিকা। কোনে কোনে খেলিব পাৰিব নিৰ্বাচন নীতি নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অধিসূচনা জাৰি হোৱাৰ লগে লগেই ৰাজ্যত প্ৰযোজ্য হ'ব নিৰ্বাচনৰ আচৰণ বিধি। প্ৰথমবাৰৰ বাবে দলীয় প্ৰতীক অবিহনে অনুষ্ঠিত হ'ব এইবাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচন। এবাৰ অনুষ্ঠিত নহ'ব গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰত্যক্ষ নিৰ্বাচন।
নিৰ্বাচিত ৱাৰ্ড সদস্যই পৰোক্ষভাৱে বাছনি কৰিব প্ৰতিখন গাঁও পঞ্চায়তৰ সভাপতি। প্ৰতিখন গাঁও পঞ্চায়তত থাকিব 10টাকৈ ৱাৰ্ড। ৰাজ্যৰ 21,930টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ'ব এইবাৰ নিৰ্বাচন। লগতে 181খন AP আৰু 397খন ZPCৰ বাবেও অনুষ্ঠিত হ'ব নিৰ্বাচন। GP, AP আৰু ZPCত মহিলাৰ বাবে থাকিব 50% আসন সংৰক্ষণ। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবেও থাকিব আসন সংৰক্ষণ। পৰৱৰ্তী খবৰটো হৈছে এইখন পাকিস্তান নহয়। মোগলৰ শাসন ভাৰতত নচলিব, ৱাকফৰ শাসনো নচলিব। এইখন ভাৰতত মোগলৰ শাসন, ৱাকফৰ শাসন নচলিব। এইখন ভাৰত হয়, পাকিস্তান তালিবান নহয়। মোগল শাসনৰ আদেশ নীতি হিন্দুস্তানত চলিবলৈ দিয়া নহ'ব। ৱাকফৰ সংশোধনী বিধেয়কৰ পক্ষত এইবাৰ সদনত গৰ্জন কৰিছে এইবাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে। বাবা চাহেব আম্বেদকাৰে নিৰ্মাণ কৰা সংবিধানৰ মতেহে চলিব এইবাৰ ভাৰত। এটা গুৰুত্বপূৰ্ণ খবৰ, ৱাকফক এতিয়া সলনি কৰা সময় আহি পৰিছে। অত্যাচাৰ আৰু দুৰ্নীতিৰ গাঁঠিলৈ পৰিণত হৈছে এইবাৰ ৱাকফ। ভাৰতক এতিয়া ৱাকফৰ সন্ত্ৰাসৰ পৰা মুক্তি দিয়াৰ সময় এতিয়া। কংগ্ৰেছৰ দিনতহে ৱাকফৰ মতে দেশ চলিছিল, এতিয়া আৰু নচলিব। এইখন ভাৰতত মোগলৰ শাসন, ৱাকফৰ শাসন নচলিব বুলি মন্তব্য কৰা হৈছে। জনাই আছো এই মুহূৰ্তত ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ। এইবাৰ সাজু হওক পঞ্চায়ত নিৰ্বাচনলৈ, কিয়নো ইতিমধ্যে ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ। তাৰ পিছতে ইটোৰ পিছত সিটো খবৰ, নতুনকৈ খবৰ ওলাইছে। কিয়নো এইবাৰ ভোটাৰ তালিকাত কেনেকৈ চাব আপোনাৰ নাম আছেনে নাই, তাৰ প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছোঁ। ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই সেয়া এতিয়া আপুনি চাব পাৰিব। সাজু হওক পঞ্চায়ত নিৰ্বাচনলৈ। যিহেতু দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপুনি কোনখন জিলাৰ পৰা চাই আছে, আপোনাৰ জিলাত কেতিয়া পঞ্চায়ত নিৰ্বাচন সেয়া আপুনি কমেণ্টত জনাব পাৰে। ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণতে প্ৰকাশ পালে ভোটাৰ তালিকা। ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ল 1,80,14,913টা ভোটাৰৰ নাম। ইয়াৰে 90,60,640 জন পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰ হৈছে 89,53,865 গৰাকী। আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে 408 গৰাকী। এইবাৰ 27 জিলাৰ 397টা ZPCৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। এইবাৰ 27 জিলাৰ 397টা ZPCৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু 181খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই মুহূৰ্তত ডাঙৰ খবৰ, 21,192খন গাঁও পঞ্চায়তৰ 21,920টা ৱাৰ্ডত অনুষ্ঠিত হ'ব নিৰ্বাচন। গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ বাবে সুকীয়াকৈ অনুষ্ঠিত হ'ব নিৰ্বাচন। নিৰ্বাচনত স্থাপন কৰা হ'ব 24,884টা ভোট কেন্দ্ৰ। আপোনাৰ নাম ভোটাৰ তালিকাত আছে নে নাই কেনেকৈ আপুনি গম পাব? এতিয়া আপুনি পৰীক্ষা কৰক ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বৃদ্ধি হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ এইবাৰ পঞ্চায়তলৈ। পঞ্চায়তক লৈ নতুন সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ গাঁও পঞ্চায়তলৈ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত সদস্যক এইবাৰ ক্ষমতা প্ৰদান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। দৈনিক বজাৰ, সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব পঞ্চায়তে। নদীঘাট, ফেৰীঘাট থাকিব পঞ্চায়তৰ অধীনত। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 5ৰ পৰা 10 লাখ টকাৰ ওপৰত নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বতে এই নিবিদা মাত্ৰ 1 লাখ টকা আছিল। জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা জিলা পৰিষদৰ বিপৰীতে পঞ্চায়তলৈ হস্তান্তৰ কৰা হৈছে।
এই মুহূৰ্তত ৰাতিপুৱা আন এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যেহেতু পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰা হৈছে আৰু মনোনয়ন পত্ৰ আজিৰ পৰা দাখিল কৰিব পাৰিব তাৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰয়োজনীয় যি নথিপত্ৰ আছে সেয়া ইতিমধ্যে উল্লেখ কৰা হৈছে প্ৰথম নথিপত্ৰ হৈছে বাকি যায় প্ৰমাণপত্ৰ দ্বিতীয়তে উল্লেখ কৰা হৈছে সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ মনত ৰাখক আপুনি যেহেতু মনোনয়ন পত্ৰ দাখিল কৰিব আপুনি মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে এই নথিপত্ৰসমূহ অত্যন্ত প্ৰয়োজনীয় বেংক আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব জাতিগত প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ খাজনা ৰচিদ লাগিব শপতনামা লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লগতে আঞ্চলিক পঞ্চায়ত NOC লাগিব আৰু প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্টৰ প্ৰয়োজন হ'ব ৰাতিপুৱাৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি আৰু ৰাইজৰ দলৰ মাজতে প্ৰচণ্ড যুদ্ধ আৰম্ভ হৈছে যেহেতু পঞ্চায়তৰ দিন ঘোষণা কৰাৰ লগে লগেই এবাৰ বিজেপি আৰু ৰাইজৰ দলৰ মাজত প্ৰচণ্ড যুদ্ধ আৰম্ভ হৈছে আহত হৈছে অখিল গগৈ পিএ আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত বিজেপি আৰু ৰাইজৰ দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰাইজৰ দলৰ কৰ্মীক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত ৰণক্ষেত্ৰলৈ পৰিণত হৈছে গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় ৰণক্ষেত্ৰলৈ এক প্ৰকাৰ পৰিণত হৈছে গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আঁচনিৰ চেক বিতৰণত ৰাইজৰ দলৰ কৰ্মীয়ে বাধা প্ৰদানৰ পাছতে প্ৰচণ্ড কাজিয়া আৰু তাৰ পিছতে বিজেপি কৰ্মীৰ ওপৰত জঁপিয়াই পৰিল ৰাইজৰ দলৰ কৰ্মী প্ৰচণ্ড খণ্ড যুদ্ধত এইবাৰ গুৰুতৰভাৱে আহত হৈছে অখিল গগৈ ব্যক্তিগত সহায়ক কেইবাগৰাকীও বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল এইবাৰ ৰাইজৰ দলৰ অসম দৰ্শন আঁচনিৰ চেক বিতৰণৰ সময়তে প্ৰথমে হতাহতি আৰু তাৰ পিছতে প্ৰচণ্ড মাৰপিটৰ ঘটনা প্ৰচণ্ড খণ্ডযুদ্ধৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈছে বিধায়ক অখিল গগৈ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত বিজেপি আৰু ৰাইজৰ দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা